এখন গাড়ীত যেতিয়া বোকা আৰু পানী সোমাই যায় লগতে কেনেকুৱা অৱস্থা হৈ যায় গাড়ীখনৰ চাওকচোন আপোনালোকে। ধেত তেৰিকা, ভাষা নাইকিয়া হৈ গৈছে মোৰ মুখত, ইমানেই বেয়া লাগিছে দেই। চাওকচোন গোটেই চিটটো বোকা, গোটেই গাড়ীখনেই বোকা বোকা হৈ গ'ল। সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এই নতুন এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱা অকণমান সোনকালে উঠা হ'ল, দেখিছেনে? যদিও পোহৰ হৈ আছে, গৰমৰ দিনটো, এতিয়া প্ৰায় 5 বাজিছে ৰাতিপুৱা। এখন গাড়ী ছাৰ্ভিচিং কৰিবলৈ সময় হৈ গ'ল, সময় উকলি গ'ল। আজি ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ ডিলাৰত। জোনমণিৰ কাৰণে ৰৈ আছোঁ, এতিয়ালৈকে তাই অহাই নাই। এই আহিলে আৰু বৰষুণ বতৰ, গোটেই ৰাতিটো বৰষুণ দিছে, গোটেই চোতালখন পানী পানী হৈ আছে। এই জলকীয়াকেইটা পকিছে দেখোন, কেলৈ ছিঙা নাই? ধুনীয়াকৈ পকি আছে, এয়া বৰষুণত গেলি যাব দেখোন। বিৰাট বৰষুণ দিছে, তামাম বৰষুণ দিছে, দেখিছেনে আপোনালোকে? আমাৰ ফালে বৰষুণ নাই বাৰু, এতিয়া আমি ধেমাজি পালোঁ। ধেমাজি ফালে খাতাৰনাক বৰষুণ দি আছে। মাৰুতি চুজুকি ডিলাৰ আহি পাই গ'লোঁ বঢ়িয়াকৈ। আৰু টাইমটো চাওক, 8:42 হৈছে। গাড়ী লোৱা আজি 2.5 বছৰ হৈ গ'ল। আজি প্ৰথমবাৰ মানে ইমান সোনকালে আহিছোঁ ছাৰ্ভিচিঙত, নহ'লে বহুত দেৰি হৈ যায় আহোঁতে। ছাৰ্ভিচিং চেণ্টাৰ পাই গ'লোহি। লখিমপুৰত বানপানীটো অলপ বেছি হৈছে নেকি? ছাৰ্ভিচিং চেণ্টাৰত সোমাই মই আচৰিত খাই গৈছোঁ। 7খনমান মানে পানীত সোমোৱা গাড়ী ইয়াত ভৰাই থৈ দিছে। এই এল্ট' K10খনৰ অৱস্থা চাওকচোন। বাহিৰত ভালেই, কিন্তু ভিতৰত চাওক কি অৱস্থা হৈ আছে, দেখিছেনে? গোটেই গাড়ীখন বোকা বোকা হৈ গৈছে। গাড়ী মালিকে গাড়ীখন ঘৰত থৈ দিয়াৰ অৱস্থাত ৰাতি এনেকুৱা পানী বাঢ়ি গ'ল, গম নোপোৱাকৈ এনেকুৱা পানী বাঢ়ি গ'ল, পানী বাঢ়ি গাড়ীৰ ভিতৰত পানী সোমাই এনেকুৱা অৱস্থা হৈ গ'ল গাড়ীখন, দেখিছেনে? গোটেই ডেছবৰ্ডখন গোটেই বোকা বোকা হৈ আছে। অকণমান ধূলি লাগিলে গাড়ীখন কিমান বেয়া লাগে, আৰু এনেধৰণে যদি বোকা সোমাই যায় গাড়ীখনত কেনেকুৱা লাগিব বাৰু কওকচোন মালিকৰ। বানপানী হৈ গ'ল, আৰু বানপানীৰ ফলত গাড়ীৰ এই অৱস্থা হৈ থাকিলে চাওক, ৰাতি গম নোপোৱাকৈ। 9:40 হৈছে বৰ্তমান। গাড়ী ছাৰ্ভিচিঙত সোমাই গ'ল, ছাৰ্ভিচিং কৰি আছে। আৰু এইফালে ভোকত থাকিব নোৱাৰি খাবলৈ আহি গ'ল পৰঠা। এয়া কাম চলি আছে, আপোনালোকে দেখা পাইছেই। আৰু আজি আচৰিত লাগিছে, আজি মানে ছাৰ্ভিচিং চেণ্টাৰত মানে কাষ্টমাৰে নাই, গাড়ীয়ে নাই, খালী একেবাৰে। আৰামছে বহি বহি এতিয়া আমি ভাইমন দা চাই আছোঁ টিভিত। এয়া চাওক আপোনালোকে, ধৰিব পাৰিছে। ছাৰ্ভিচিং হৈ গ'ল, এতিয়া ধুলাই কাম চলি আছে পূৰা বঢ়িয়াকৈ। বহুত দিন ধোৱাই নাছিলোঁ গাড়ীখন, আজি মানে একদম ধুনীয়াকৈ চাফা হৈ গৈছে। এতিয়া ঘৰ অভিমুখে গৈ আছোঁ। আৰু গাড়ীখনৰ বয়সটো কিমান হ'ল মনত আছে? গাড়ীখন লোৱা প্ৰায় আজি 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। কেৱল 55 কিলোমিটাৰ চলাইছোঁ 3 বছৰত। অলপ ৰখি লৈছে, কিবা এটা খাওঁ বুলি। ইমান টানকৈ ঢাকনিখন লগাইছে নহয় মনোজ ভাই, খুলি দিয়া। চেষ্টা কৰা না, চেষ্টা কৰা ধৰ একো নাই। কষ্টৰ ফল মিঠা, কষ্ট কৰিলেহে ভালকৈ খাব পাবি। পেলাই নিদিবা অতলত, পৰিয়ে যাব। এয়া কণী আনিছোঁ, 5টা কণী আনিছোঁ। আধা বাটতে ৰৈ লৈছোঁ, খাই লওঁ আৰু অলপ নাস্তা টাইপৰ কৰি লওঁ, তাৰপিছতে অকণমান আগত গৈ ভাতটো খামগৈ বাৰু। মগু লৈ আনিছিলোঁ, মগুটো খাই লওঁ প্ৰথমতে, তাৰপিছত কণী খাম। মালগাড়ী এখন গৈ আছে, ইমান ধুনীয়া লাগিছে। মালগাড়ী, মাল নে অইল গৈছে ইয়াত? অইলৰ গাড়ী চাগে, তেল গৈছে চাগে ইয়াত সম্ভৱ। ৱাও, ধেমাজিৰ এইখিনি জেগাত ফচি গ'লোঁ। ইয়াত যে পানী হৈ যে, জেগাখিনিৰ নাম কি হয় মই পাহৰিলোঁ বাৰু। অহা সময়ত পানী নাছিলে, এতিয়া যোৱা সময়ত পানী হৈ গ'ল ৰাস্তাত। চাওকচোন, আচৰিত দেই। পানী চানী হ'লে ভয় লাগে, গাড়ীবোৰ পানী চানী সোমাই যাব নেকি বুলি। আহোঁতে পানী নাছিলে, পানী শুকান আছিলে। এতিয়া কেনেকৈ পানী ক'ৰ পৰা আহি গ'ল। খানাটো খাই লওঁ দেই গাইছ। এখন হোটেলত সোমাই লৈছোঁ, এতিয়া দবাই লওঁ বঢ়িয়াকৈ। 2টাই বাজিলে। ইমান ডাঙৰ দলঙৰ কাম চলি আছে আচলতে, ইয়াতে ঢালাই চলি আছে দলঙৰ ৱালটো। আৰু এখন কি দলং কয়? চিমেণ্ট চাপৰি দলং। এখন দলঙে আছিল নেকি তলৰ পৰা যোৱাখন? নে এখন আছেনে? নহয়, এখন চিমেণ্ট দলংহে। অঁ চৰি। আমাৰ ইয়াত চাওকচোন, পানীয়ে নাই, নদী কেনেকৈ শুকাই আছে। মই এখন খুলি দেখুৱাই দিওঁ। এই চাওক, পানীৰ মাজত পানীয়ে নাই, শুকান। আহি পাই গ'লোঁ ডাইৰেক্ট চিমেণ্ট চাপৰি। এয়া দেখা পাইছে কাৰ ঘৰত নতুন ঘৰ লৈছে, পুৰা নতুন লেতেৰা হৈ আছে। আৰু লেতেৰা হ'লে মানে আৰু কি ধুনীয়া ইয়াত টাইলছ হৈছে, মানে পাকঘৰত মানে ইয়াত চাওকচোন কালাৰিং গোটেই লেতেৰা হৈ আছে। তাৰ পাছতে মানে নতুন ঘৰ, আৰু আহাই নাই ন আমি নতুন ঘৰ লোৱাৰ পৰা, হয় নাই? নতুন ঘৰ লোৱাৰ পৰা আহাই নাই। নাই অহাটো আকৌ, ইমান ধুনীয়া ঘৰ লৈছে, আমি থাকি গৈছোঁ আৰু এইফালে একদম পুৰা ডাইনিং, ভাত খোৱা ডাইনিং,
মজা কয় স্কুল গৈছা নাই কে পঢ়ি আছা এইবাৰ হা LKG পঢ়িব পাৰিছা নাই হা পঢ়িব পাৰিছা নাই আৰে লেচু পৰি আছে ইয়াত ইমান গাল আৰে লেচু লাগিছে নেকি ইয়াত ৰুমটোত লগ পাইছো মনটো বিৰাট ভাল লাগিছে মই ঘৰত নাছিলো মানে একদম দূৰত আছিলো কিন্তু তাই সোমাম বুলি কোৱা কাৰণে উৰি আহি পাইছো সঁচাকে এনেকুৱা ফালিছো ৰাস্তা বেয়া আগতে বোকা আহোঁতে একেলগতে লগ পাইছো ঘৰো আহিও পাইছে আৰু আমি আহি পাইছো আৰু এইফালে একদম পুৰা কি লাৰু আহিছে এইটো কি লাৰু কয় বুনিয়া লাৰু পুৰা খাই আছো লাল চাহ লগত মজা কৰি এই বস্তুটো বিচাৰি আহিছিলো মই দেই লাল চাহটো এইয়া দেখিছো নে আমাৰ ঘৰত থেংক ইউ ৰেণী ঘৰলৈ আহিলে আমি নেমু লৈ যাওঁ মানে নেমু গছ বহুত আছে ইয়াত আৰু মই এক মোনা ছিঙি ল'লোৱে সৌ মোনাটোত বহুত ধুনীয়া ধুনীয়া নেমু আছে মানে নেমুৰ কোৱালিটিটো বহুত ভাল ইয়াত বহুত ৰস ওলায় এতিয়া আমি ঘৰ আহি পালোহি বাৰু সন্ধিয়াও হৈ গ'ল আৰু সেইফালে টিভিত খেল চলি গ'ল আজি RCB আৰু কি হ'ল কাৰ্টুন নাচাওঁ আজি খেল আছে দেখা নাই RCB আৰু পাঞ্জাৱৰ খেল হৈ আছে ক্ৰিকেট আজি লাষ্ট খেল আজিৰ পৰা আৰু খেল নাই তুমি আজিৰ পৰা কাৰ্টুন চাব পাৰিবা আৰু দেই হ'ব নাই এইফালে 6 মাৰি দিলে ইয়ে ৱাও পাপা তুমি বাহিৰত থাকিলে মই দৰ্জাটো বন্ধ কৰি দিম তোমাৰ মই ভিতৰতে আহিব দি দিম কেলে তুমি কিবা ক্ৰিকেট ফালে চা মোক কাৰ্টুনে চাব নাই দিয়া একো নহয় আজি লাষ্ট আৰু হয়তো এই ভিডিঅ'টো দিয়াৰ লগে আপোনালোকে গম পালেই কোন জিকিলে আজি হ'লেও মানে ভিডিঅ' বনাই আছোঁ আৰু খেল চাবলৈ আৰম্ভ কৰিছোঁ এতিয়া খেল RCBৰ বেটিং চলি আছে বৰ্তমান যিহেতু আজি ফাইনেল মেটচ আছে সেইটো কাৰণে অলপ পাৰ্টি চাৰ্টি চলিব আমাৰ এয়া কোমোৰাৰ লগত আজি মানে মাংস বনোৱা হৈছে বঢ়িয়াকে আজি কোন জিকিব লাগে কচোন RCB জিকিব লাগে লাল চাহ আহি গৈছে গোল গোল বিস্কুটৰ লগত দিয়া RCB নামত খাই দে আৰু দেই RCB big fan জয় RCB yes খোৱা বস্তু আহি গৈছে এয়া মাংস চানা চাটনি বিৰাট কোহলি কান্দি আছে যে আজি কি হৈছে নো 6 মাৰি দিলে RCB জিন্দাবাদ ভিউজটো চাওক কিমান হৈছে জিঅ' হটষ্টাৰত 60 কৰোৰ আৰু কেৰান লাগা ये मोमेंट ऐसी मोमेंट कि सबके दिल को छू गई है विराट कोहली चैंपियन हो भाई और बहुत इंतजार किया है के लिए लेकिन आज ফ'ৰে হৈ থাকিলে দেখোন কিমান লাগে দেখোন নাই কেলে এইটো गम से और कभी चमक और खुशी से छलक जाती है দেখাব লাগে কেৰান লাগে उस चीज की कदर की है जो मिली नहीं और जो मिलती नहीं ना उसकी 191 টাৰ্গেট 172 হৈছে আৰু বল আছে দুটা বল আছে আৰু দেই বিৰাট কোহলি সব কান্দি আছে বেচাৰাটো वाह आंखें छलकती हुई खुशी से नम आंखें ये ऐसा इतिहास है मुझे लगता है दुर्लभ है कौन से लोगों বিৰাট কোহলিৰ চকুত চকুলো আৰে এই কি হ'ব এনেকুৱা হ'লে বঢ়িয়া সুশান্ত বহুত ভাল খেলিছে फैसला होने तक हार कैसे मान लूं जब अभी जीता नहीं मैं अभी আৰু 12 ৰান লাগে ন लास्ट बॉल जीत गए हैं इतिहास इनके आगे झुक गया है और कहीं ना कहीं आज इनके कद का अंदाजा लास्ट बॉल আছে লাষ্ট বল ये आज এই আছে বিৰাট কোহলি লাষ্ট বল আছে वाह বিৰাট কোহলিৰ চকুত চকুলো 18 বছৰৰ মূৰত IPL জিকিবলৈ গৈ আছে ফাইনালি RCB IPL জিকিব আজি ই সালা কাপ নামো मजाक उड़ाया गया है बहुत ताने सुने খেলা পরে রিজল্ট
God.